এই তৰকাৰীখন অকল যে ভাত বা ৰুটি তেনেকুৱা নহয়, পোলাও বনালে পোলাওৰ লগতো খাব পাৰিব, পৰঠাৰ লগতো খাব পাৰিব বা ৰাতিপুৱা লুচিৰ লগতো বনাই খাব পাৰিব। খুব মানে এটা টেষ্টি ৰেচিপি হয়। কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই কণীৰ এখন বেলেগকৈ তৰকাৰী বনালোঁ, সেয়েহে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি। মইনো কণীৰ এই তৰকাৰীখন কেনেদৰে বনালোঁ তাক চাবৰ কাৰণে আপোনালোকে ভিডিঅ'টোৰ মাজলৈ যাব লাগিব, নহয় জানো? ব'লক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। যিহেতু এতিয়া ঠাণ্ডা দিন পৰিছে, অকণমান স্পাইচি জাতীয় বস্তু হ'লে ভাল লাগে ধৰকচোন। সেইটো কাৰণে মই ভাবিলোঁ আজি কণীৰ তৰকাৰীখন অকণমান জ্বলা মছলা দি অকণমান বেলেগ ধৰণে বনাম। তাৰ কাৰণে মই কণীকেইটা বইল কৰি ল'লোঁ আৰু আলুখিনি মই লাইটকৈ বইল কৰি লৈছোঁ। আৰু এইফালে মই ফুলকবি লৈছোঁ, বিলাহীখিনি মই পিউৰি বনাই ল'ম। বহুত বেছি পিউৰি নবনাওঁ, অলপমান মিক্সিত মাৰি ল'ম। আৰু এইফালে নহৰু, আদা, পিঁয়াজ আৰু আপোনাৰ ডালচেনি, ইলাচি, লং আৰু তেজপাত এইখিনি লৈছোঁ। বাকী মছলাখিনি মই আপোনালোকক বনাই থাকোঁতে দেখুৱাম মই কি মছলা ব্যৱহাৰ কৰোঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। কেৰাহীখন গৰম হৈছে, মই তাতে তেল দি দিছোঁ। এতিয়া মই প্ৰথমতে ডিমকেইটা ভাজি ল'ম। এতিয়া মই ইয়াতে নিমখ দিম। যিহেতু আমি ৰক চল্টটো খাওঁ, সেইটো কাৰণে অলপ বেছিকৈ দিব লাগে, তাৰ মানে জাৰটো অলপ কম। আৰু এইফালে আপোনাৰ হালধি দিছোঁ আৰু অকণমান জলকীয়াৰ গুড়ি দিছোঁ। জলকীয়াৰ গুড়ি দিলে ডিমৰ কালাৰটো বৰ ধুনীয়া হয়, মানে কণীৰ ৰংটো, সেইটো কাৰণে অকণমান জলকীয়াৰ গুড়ি দিছোঁ। আৰু এইটো মই অকণমান গেছটো কমাই পিনে ৰঙচুৱাকৈ ভাজি ল'ম। কণীকেইটা ৰঙচুৱাকৈ ভাজি ল'লোঁ মই। এতিয়া মই উঠাই ল'ম তেলৰ পৰা। এতিয়া সেই একে কেৰাহীতে মই অলপমান আৰু তেল দিম। দি মই ফুলকবিখিনি ভালদৰে ভাজি ল'ম। বহুত বেছি ফুলকবিখিনি ভাজিব নালাগে, অলপ ভাজি ল'লেই হ'ল, অলপ কেঁচা গোন্ধটো গ'লেই হ'ল। ইয়াতে মই অলপ নিমখ দিছোঁ, অলপ হালধি দিছোঁ, অলপ জলকীয়াৰ গুড়ি দিছোঁ কালাৰটোৰ কাৰণে। এতিয়া এইখিনিও মই অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। চিমত নিদিওঁ আৰু গেছটো কমাই নিদিওঁ, অলপ হাইতে মই ৰঙচুৱাকৈ ভাজি ল'ম। ফুলকবিখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই ফুলকবিখিনি তেলৰ পৰা উঠাই লওঁ। চাওকচোন ফুলকবি কালাৰটো কিমান ধুনীয়া হৈছে। এনেদৰে অলপ লাইটকৈ ফুলকবিখিনি ভাজি ল'লে তৰকাৰীখন খাবলৈ খুব সোৱাদ হয়। সেই একেধৰণে মই কেৰাহীখনত আৰু অলপমান তেল দিছোঁ, তাতে মই আলুখিনিও অলপমান ভাজি ল'ম লাইট কৰি। অকণমান নিমখ দিছোঁ, অকণমান হালধি আৰু অকণমান জলকীয়াৰ গুড়ি দি ভালদৰে ৰঙচুৱাকৈ আলুখিনি মই ভাজি ল'ম। আলুখিনি মই ৰঙচুৱাকৈ ভাজি ল'লোঁ। এতিয়া মই আলুখিনি তেলৰ পৰা উঠাই ল'ম। এয়া চাওকচোন ইমান ধুনীয়া হৈছে আলুৰ কালাৰটো। কেৰাহীখন গৰম হৈছে। কেৰাহীতে মই প্ৰথমতে তেজপাত দুখিলা দিছোঁ আৰু ডালচেনি আৰু লং, ইলাচি, খুব ধুনীয়া এটা গোন্ধ ওলায়, সেইটো কাৰণে মই সেইখিনি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে পাঁচফোৰণো দিব পাৰে, কিন্তু ইলাচি আৰু ডালচেনি দিলে ধৰক গোন্ধটো বেছি ভাল লাগে। সেইখিনি মই ভালদৰে ভাজি লৈছোঁ আৰু তেলটো মই অলপমান সৰহকৈ দিছোঁ। তেলটো অলপ বেছি হ'লে মানে তৰকাৰীখন খাবলৈ ভাল লাগে অলপমান। ইয়াত পাতলি ভাজি ল'ম। পিঁয়াজখিনি ভালদৰে ভাজি হোৱাৰ পিছত মই এইটো ব্যৱহাৰ কৰিম, এইটো যিহেতু জলকীয়া শুকান জলকীয়াৰ গুড়ি হয়।
আপোনালোকে যদি জলকীয়াটো বেছি খায় অলপ সৰহকৈ দিব পাৰে, কাৰণ ঠাণ্ডা দিনত জলকীয়াটো অলপ বেছি হ'লে খাই ভাল লাগে। মই অলপ বেছিকৈ দিছোঁ। এইখিনিও মই ভালদৰে ভাজি লওঁ। মই মিক্সিতে বিলাহী পিউৰি অলপ বনাই থৈছিলোঁ, এইখিনি এতিয়া দি দিম। এতিয়া এই বিলাহী পিউৰিখিনি দিয়াৰ পিছতো ভালদৰে ভাজি ল'ম। বিলাহী পিউৰিখিনি ভজা হ'লে আপোনালোকে নিশ্চয় গম পাব, তেলটো একদম কিনাৰেদি বিৰিঙিব, মানে তেতিয়াই গম পাব যে বিলাহী পিউৰিখিনি ভজা হৈ গৈছে। নহ'লে কেঁচাতে দি দিলে কি হয়, তৰকাৰীবিলাক খাবলৈ মন নাযায়। অলপ কেঁচা গোন্ধটো ওলাই থাকিলে অলপ তৰকাৰী টেষ্টটো কম হয়। সেইটো কাৰণে ভালদৰে ভাজি ল'ব লাগে, তেতিয়াহে তৰকাৰীখন খাবলৈও ভাল হয়। এতিয়াও অলপমান বাকী আছে, কমপ্লিট হোৱা নাই ভজাটো। বিলাহীৰ পিউৰিখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া ইয়াতে মই নিমখ দিম। নিমখৰ পৰিমাণটো আপোনালোকে চাই দিব। আমি যিহেতু ৰক চাউল খাওঁ, সেইকাৰণে ৰক চাউল হ'লে অকণমান নিমখটো বেছি দিব লাগে। এইফালে মই হালধি দিছোঁ। তাৰপিছত জলকীয়াৰ গুড়ি অলপমান দিছোঁ, ৰংটোৰ কাৰণে দিছোঁ। এইটো কাশ্মীৰী জলকীয়াৰ গুড়ি, যিহেতু অলৰেডি মই কুটি মিচটো দিছোঁৱেই। আৰু এইফালে মই গৰম মছলা দিছোঁ। মছলা মই এইখিনি ব্যৱহাৰ কৰিম ইয়াতে। এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম, কাৰণ মই বিলাহী পিউৰিটো ভজা হোৱাৰ পিছত মই মছলাখিনি ব্যৱহাৰ কৰিছোঁ। কাৰণ মছলাখিনি বহুত সময় ভাজি থাকিব নালাগে, বিলাহীটোৱে বহুত সময় ধৰক পিউৰিখিনি ভাজিব লাগে। সেইটো কাৰণে মই অলপমান এতিয়া মছলাখিনি ভাজি লৈ ইয়াতে মই এতিয়া পানী দিম। পানী যিহেতু ফুলকবিখিনি অলপ সিজিব লাগিব, অলপমান পানী আৰু দি দিছোঁ। এতিয়া ইয়াতে মই ফ্ৰাই কৰি থোৱা ফুলকবিখিনি দি দিম। আলুখিনি নিদিওঁ, যিহেতু মই আলুখিনি বইল কৰিছোঁ, অলপ পিছত দিম। ফুলকবিখিনি দি দিওঁ আগতে। এতিয়া ঢাকি দিম। ঢাকনিখন গুচাই চাওঁ অলপমান। ফুলকবিখিনি অলপমান সিজিছে। এতিয়া মই ইয়াতে আলুখিনি দি দিম। তেনেকৈ মই কণীকেইটাও দি দিছোঁ। আপোনালোকেও বনাই খাবচোন। আৰু যিহেতু এতিয়া ঠাণ্ডা দিনত মছলাজাতীয় বস্তু অলপ খাই ভালেই লাগে। আৰু এনেকৈ বনালে আপোনালোকে অকল যে ভাতৰ লগতে নহয়, ৰুটিৰ লগতো খাব পাৰিব, পৰঠাৰ লগতো খাব পাৰিব, লুচিৰ লগতো খাব পাৰিব, আৰু পোলাওৰ লগতো খাব পাৰিব। খুব ভাল লাগে এনেকৈ খাবলৈ। আৰু জোলটো মই বহুত বেছি নবনাওঁ, অলপ গ্ৰেভিয়ে কৰিম। এতিয়া আৰু অকণমান উতল আহিব দিছোঁ মই। কিমান ধুনীয়া হৈছে চাওকচোন, তৰকাৰীখন দেখিয়ে ভাল লাগিছে, কালাৰটো নহয়নে? খাবলৈও এই তৰকাৰীখন খুবেই সোৱাদ লাগে। আপোনালোকে এনেদৰে এবাৰ বনাবচোন। আৰু মোৰ যদি এই ৰেচিপিটো আপোনালোকৰ ভাল লাগে, তেনেহ'লে এটা লাইক দিব, কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাষত থকা বেল আইকনটো অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাব, নহয় জানো? গেছটো অফ কৰি দিওঁ। হৈ গ'ল আৰু